নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আমি 1971 ইণ্ডিয়া পাকিস্তান ৱাৰ 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ বিষয়ে অলপ কথা পাতিম, যিখন যুদ্ধৰ পৰিণতি হিচাপে বাংলাদেশ নামৰ এখন নতুন দেশৰ সৃষ্টি হৈছিলে 1971। এইখন যুদ্ধৰ বিষয়ে সকলোৱে জানে। ভাৰতে কেনেকৈ ডমিনেট কৰিলে পাকিস্তানক, এখন বেলেগ দেশ কেনেকৈ আমি সৃষ্টি কৰিলোঁ, সেই বিষয়ে সকলোৱে জানে। কিন্তু আফটাৰ দ্য ৱাৰ, যুদ্ধৰ পাছত আমি কি পালোঁ, ভাৰতে কি পালে, অৰ্থাৎ ভাৰতে কি পালে, বাংলাদেশ পালে, কিন্তু ভাৰতে কি পালে যুদ্ধ কৰি, তাৰ বিষয়ে অলপ আমি কথা পাতিম। কি পালোঁ আমি আৰু কি পালোঁহেঁতেন অলপ চেষ্টা কৰা হ'লে, তাৰ বিষয়ে অলপ আমি কথা পাতিম। চ' তাৰ আগতে আমি অলপ 1971 ৱাৰ কি হৈছিল তাৰ বিষয়ে অলপ জানি লওঁ, বাংলাদেশ কিয় সৃষ্টি হ'ল একচুৱেলি। চ' 1947 আপোনালোকে জানে 1947 14 আগষ্টত যেতিয়া পাকিস্তান নামৰ এখন দেশ সৃষ্টি কৰা হ'ল ভাৰতবৰ্ষক দুভাগ কৰি। তেতিয়া ইষ্ট পাকিস্তান, যিখন বৰ্তমান বাংলাদেশ, আৰু ৱেষ্ট পাকিস্তান, যিখন এতিয়া বৰ্তমান পাকিস্তান, সেইখন একেখনেই দেশ আছিলে। কিন্তু ৱেষ্ট পাকিস্তানৰ যিখিনি মানুহ, বৰ্তমান যিখন পাকিস্তান, সিহঁতে ইষ্ট পাকিস্তান, যিখন বাংলাদেশ বৰ্তমানৰ, সিহঁতক ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে ট্ৰিট কৰিছিলে। আৰু সিহঁতৰ বাংলাদেশৰ ৰিচোৰ্চেছ যিমান আছে চব লুটি মেইন পাকিস্তানলৈ লৈ গৈছিলে সিহঁতে। একো ৰিচোৰ্চে দিয়া নাছিলে, ভোকত এৰি দিছিলে, মানুহ খাবলৈও পানী নাছিলে, চব লুটি লৈ গৈছিলে নিজৰ জেগালৈ, তাত ডেভেলপমেণ্ট কৰিছিলে গৈ। সেইটোতো খং আছিলে মানুহৰ ভিতৰত, বাংলাদেশী মানুহৰ ভিতৰত। তাৰপাছত আকৌ মহম্মদ আলী জিন্নাই কি কৰিলে, ক'লে যে ভাই এতিয়া গোটেই পাকিস্তানৰ অকল মানুহে উৰ্দু ক'ব, আৰু যোনে উৰ্দু নক'ব সি দেশৰ গদ্দাৰ। তহঁতি উৰ্দুৱে ক'ব লাগিব, কিতাপ পত্ৰ উৰ্দুত পাব্লিছ হ'ব, নিউজ পেপাৰ উৰ্দুত পাব্লিছ হ'ব, এক্সামছ উৰ্দুত হ'ব, মুঠতে অনলি উৰ্দু গোটেই পাকিস্তানত। তেতিয়া বাংলাদেশত আৰু খং সোমাই গ'ল মানুহৰ মাজত। ক'লে যে ভাই আমিতো বেংগলী ভাষা কওঁ, বেংগলী ভাষাৰতো 1000 বছৰীয়া ইতিহাস আছে, আমি উৰ্দু কিয় ক'ম, আমি উৰ্দু নকওঁ। আকৌ সিহঁতৰ ওপৰত অত্যাচাৰ, সেই কথাটো কোৱাত আকৌ পাকিস্তানে সিহঁতৰ ওপৰত অত্যাচাৰ বেছি কৰিবলৈ ষ্টাৰ্ট কৰি দিলে। আৰু সেই ঠিক তেনেধৰণে আৰু সেই যিবোৰ তাত সৰু সৰু প্ৰতিবাদ ষ্টাৰ্ট হৈ গ'ল, মানে প্ৰতিবাদ কৰিবলৈ মানুহে ষ্টাৰ্ট কৰি দিলে। আৰু সেই প্ৰতিবাদবোৰ লিড কৰিছিলে এটা মানুহে, তাৰ নাম আছিলে শ্বেখ মুজিবুৰ ৰেহমান, বাংলাদেশৰ। ঠিক তেনে 1947 পৰা 1958লৈকে সৰু সৰু প্ৰতিবাদ হৈ আছিল, ঠিকেই আছিল। কিন্তু 1958 পাকিস্তানত মিলিটাৰী কু হৈ গ'ল। তাকতাবলত যিটো কয় যে, মানে পলিটিচিয়ানছবিলাকৰ পৰা, পলিটিকেল গভৰ্ণমেণ্টৰ পৰা পাৱাৰটো আৰ্মিয়ে নিজৰ হাতত লৈ ল'লে। আৰু জেনেৰেল আছিলে আয়ুব খান, নিজৰ হাতত গোটেই পাৱাৰটো লৈ ল'লে। কিন্তু 1970 আহোঁতে মানুহবোৰ আমনি লাগিলে আৰু ক'লে যে কি ভাই তই এতিয়া নামি দে শাসনৰ পৰা, আমাক ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট এখন লাগে, ইলেকশ্যন পাত, ঠিক আছে। তেতিয়া 1970 যেতিয়া ইলেকশ্যন হ'ল ডিচেম্বৰত, তেতিয়া শ্বেখ মুজিবুৰ ৰেহমানৰ এটা নিজৰ পলিটিকেল পাৰ্টি আছিলে, আৱামী লীগ। 1950 সি গঠন কৰিছিলে সেই প্ৰতিবাদ কৰি থাকোঁতেই। তেতিয়া 1970 ডিচেম্বৰত যেতিয়া ইলেকশ্যন হ'ল গোটেই পাকিস্তানত, মানে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান একেখনেই কাণ্ট্ৰি আছিলতো, তেতিয়া শ্বেখ মুজিবুৰ ৰেহমানৰ আৱামী লীগে গোটেই পাকিস্তানত সংখ্যাগৰিষ্ঠতাত আহি গ'ল, মেজৰিটিত আহি গ'ল। এতিয়া গণতন্ত্ৰৰ নিয়ম মতে কি হ'ব লাগে, ডেম'ক্ৰেটিক প্ৰচেছত কি হ'ব লাগে, যোনে সংখ্যাগৰিষ্ঠ পাইছে সিয়ে চৰকাৰ গঠন কৰিব লাগে, আৰু তাৰ নেতাজনে প্ৰধানমন্ত্ৰী হ'ব লাগে। কিন্তু ৱেষ্ট পাকিস্তানৰ যিখিনি মানুহ, স্পেচিয়েলি পাঞ্জাবী পিপুল, মেইন পাকিস্তান এতিয়া যিখন বৰ্তমান পাকিস্তান, ৱেষ্ট পাকিস্তান, সিহঁতে ক'লে কি এই সৰু সৰু কোলা মানুহ, কাউৱা, একজেক্ট ৱৰ্ড, সিহঁতে এনেকৈ সিহঁতক ট্ৰিট কৰিছিলে বাংলাদেশীবিলাকক। এই সৰু সৰু কোলা চাপৰ মানুহ, ইহঁতে আমাৰ ওপৰত শাসন কৰিব নি, হ'বই নোৱাৰে, নিদিওঁ, পূৰা অহংকাৰত আহি গ'ল মানে। তেতিয়া বাংলাদেশত আকৌ প্ৰতিবাদ হ'বলৈ ষ্টাৰ্ট কৰি দিলে যে আমাৰ মানুহে সংখ্যাগৰিষ্ঠতা পাইছে, চৰকাৰ আমি গঠন কৰিম, শ্বেখ মুজিবুৰ ৰেহমান পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ'ব। তেতিয়া মেইন পাকিস্তানৰ মানুহখিনিয়ে কি কৰিলে, তেতিয়া মেইন পাকিস্তানৰ মানুহে ক'লে কি নহ'ব, ইহঁতেচোন আমাৰ এই কটীয়া কোলা মানুহখিনিয়েচোন আমাৰ এগেইনষ্টত প্ৰতিবাদ কৰিবলৈ আহিছে, সিহঁতৰ ইমান সাহস নে, সিহঁতক আমি সবক শিক্ষা দিম সিহঁতক আমি, আৰু এনেকুৱা এটা শিক্ষা দিম যে আহিবলগীয়া নেক্সট জেনেৰেশ্যনেও মনত ৰাখিব। আৰু সেইকাৰণে টিক্কা খানৰ নেতৃত্বত পাকিস্তান আৰ্মিয়ে 1971 ইষ্ট পাকিস্তানত, বৰ্তমান যিখন বাংলাদেশ, তাত অপাৰেশ্যন চাৰ্চ লাইট নামৰ এটা মিলিটাৰী অপাৰেশ্যন ষ্টাৰ্ট কৰি দিলে, জেন'চাইড। আৰু সেই ৰাতি মানুহৰ ঘৰত গৈ সোমাই মানুহ উলিয়াই মাৰিলে। এটা ৰাফ এষ্টিমেট মতেতো 3 লাখৰ পৰা 30 লাখ মানুহ মৰা হ'ল, আৰু 2 লাখৰ পৰা 4 লাখ মহিলাক ৰেপ কৰা হ'ল।
মাত্ৰ 1.5 লাখ অবৈধ ল'ৰা ছোৱালী জন্ম হৈছিলে পাকিস্তানী আৰ্মিয়ে ৰেপ কৰাৰ কাৰণে বাংলাদেশত তেতিয়া শেখ মুজিবুৰ ৰহমানে আৰু তেতিয়া কি হ'ল মানে বাংলাদেশত অত্যাচাৰ ইমান এটা হাই স্কেলত ষ্টাৰ্ট কৰি দিলে যে বাংলাদেশী মানুহে প্ৰাণৰ ভয়ত ভাৰতৰ বৰ্ডাৰ দি ভাৰতত এণ্ট্ৰি কৰিবলৈ ষ্টাৰ্ট কৰি দিলে ৰেফিউজি আৰু তেতিয়া ভাৰতৰ হাতত প্ৰব্লেম আহি গ'ল আমিও নতুনকৈ স্বাধীনতা লাভ কৰিছিলোঁ তেতিয়া আমাৰ হাতততো ইমান পইচা নাছিলে বেলেগৰ মানুহখিনিক খুৱাবলৈ আমাৰ নিজৰ ইকনমিক অৱস্থা ভাল নাছিলে তেতিয়া ভাৰতে যুদ্ধত নামিবলগীয়া হৈ গ'ল পাকিস্তানৰ এগেইনষ্টত কিন্তু ভাৰতে ডাইৰেক্ট যুদ্ধত নমা নাছিলে ভাৰতে কি কৰিলে ভাৰতৰ RNAW যাক বুলি কোৱা হয় চোৰাংচোৱা সংস্থা ভাৰত সিহঁতে বাংলাদেশত এটা ৰেবেল গ্ৰুপ বনালে মুক্তি বাহিনী বুলি আৰু লিড কৰিছিলে শেখ মুজিবুৰ ৰহমানে সেই মুক্তি বাহিনীক ভাৰতে শিকালে কেনেকৈ গৰিলা যুদ্ধ কৰিব লাগে কেনেকৈ ট্ৰেইনৰ চিৰি উৰাব লাগে কেনেকৈ ইলেক্ট্ৰিচিটি কাৰেণ্ট কাটিব লাগে ভাৰতে শিকালে আৰু ভাৰতে সহায় নকৰা হ'লে বাংলাদেশৰ দম নাছিলে স্বাধীনতা লাভ কৰাৰ ভাৰতে সৃষ্টি কৰিলে বাংলাদেশ বাৰু 1971ত যেতিয়া ভাৰতে সহায় কৰিবলৈ ষ্টাৰ্ট কৰিলে তেতিয়া পাকিস্তানে চালে যেচোন ইণ্ডিয়াই সিহঁতক সহায় কৰিছে ভাৰতে সিহঁতক সহায় কৰিছে আমি ইণ্ডিয়াক এটেক কৰি দিওঁ পাকিস্তানে প্ৰথমে এটেক কৰিলে ভাৰতে আগে এটেক কৰা নাছিলে পাকিস্তানক তো পাকিস্তানে এটেক কৰিলে ভাৰতক আৰু ভাৰতে সেইকাৰণে যুদ্ধত নামিবলগীয়া হৈ গ'ল আৰু ভাৰত যেতিয়া যুদ্ধত নামিলে তেতিয়া 1971 ডিচেম্বৰত 16 ডিচেম্বৰত 13 দিন মুঠতে 13 to 14 days 13 পৰা 14 দিন মুঠতে টোটেল যুদ্ধ হ'ল ভাৰত পাকিস্তানৰ মাজত আৰু 16 ডিচেম্বৰ 1971 93,000 পাকিস্তানী সেনাবাহিনীয়ে সৈন্যই ভাৰতৰ সৈন্য আগত চাৰেণ্ডাৰ কৰি দিলে যে ভাই আমি লাগিব নোৱাৰোঁ আমি হাৰ মানি ল'লোঁ বন্দুক পেলাই দিলে প্লেন খুলি দিলে ভাৰতৰ সেনাৰ আগত 93,000 soldiers পাকিস্তানী আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৃথিৱীৰ ইতিহাসত আটাইতকৈ বেছি সংখ্যাত চাৰেণ্ডাৰ কৰা মিলিটাৰী চাৰেণ্ডাৰ এইটোৱেই 1971 93,000 soldier যিটো চাৰেণ্ডাৰ ভাৰতৰ সেনাবাহিনীৰ আগত পাকিস্তানী সৈন্যৰ এইটোৱে দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ আটাইতকৈ ডাঙৰ চাৰেণ্ডাৰ ইতিহাসত নাই পৃথিৱী ঠিক আছে আৰু 1971 চাৰেণ্ডাৰ কৰাৰ পাছতে বাংলাদেশ নামৰ এখন নতুন দেশ সৃষ্টি হৈ গ'ল ঠিক আছে কিন্তু ইয়াত এটা টুইষ্ট আছে মানে এটা অলপ ভাবি চাবলগীয়া কথা কি হ'ল যে আমি যুদ্ধ কৰিলোঁ আমাৰ RNAW শিকালে সিহঁতক যুদ্ধ কেনেকৈ কৰিব লাগে ভাৰতে স্বাধীন কৰিলে ভাৰতে সৃষ্টি কৰিলে বাংলাদেশ নামৰ দেশখন কিন্তু 93,000 soldier আমাৰ আগত চাৰেণ্ডাৰ কৰিলে আমাৰ হাতত আছিলে কিন্তু আমাৰ যুদ্ধত ভাৰতীয় সেনাবাহিনীৰ 54 জন সেনা আমাৰ মিচিং হৈছিলে মিচিং একজেক্টলি পাকিস্তানে বন্দী বনাইছিলে সিহঁতক সেইকেইজনক 54 কিন্তু 1972ত আমি চিমলা চুক্তিৰ অধীনত 93,000 যিখিনি পাকিস্তানৰ soldier আমাৰ হাতত আছিলে বন্দী হিচাপে যুদ্ধবন্দী হিচাপে POW prisoners of war সিহঁতক 1972 চিমলা চুক্তিৰ অধীনত আমি বিনা চৰ্তত মুকলি কৰি দি দিলোঁ পাকিস্তানক কিন্তু আমাৰ 54 জন সেনাবাহিনীক আমি ঘূৰাই আনিব নোৱাৰিলোঁ আৰু ঘূৰাই অনাৰ চেষ্টাও কৰা নহ'ল এইটোহে আটাইতকৈ ডাঙৰ কথা কিয় নোৱাৰিলোঁ আমি সিহঁতৰ 93,000 soldier বিনা চৰ্তত এৰি দিলোঁ আমাৰ কিয় ঘূৰাই আনিব নোৱাৰিলোঁ কুৱেশ্যন এইটোৱে কিয় নানিলে কিয় চেষ্টা কৰা নহ'ল কিয় সিহঁতে পাকিস্তানৰ জেলতে তেওঁলোকে মৃত্যুবৰণ কৰিলে কিছুমানে কয় এতিয়াও আছে বৰ্তমানো জীয়াই আছে কিছুমান বৃদ্ধ হ'ল চাগে আৰু তেতিয়া আমি আৰু দুটা কাম কৰিব পাৰিলোহেঁতেন আমাৰ 54 যিকেইজন সৈনিক আছিল সিহঁতক ঘূৰাই আনিব পাৰিলোহেঁতেন লগতে পাকিস্তান অকুপাইড যিখন কাশ্মীৰ POJK পাকিস্তান অকুপাইড জম্মু এণ্ড কাশ্মীৰ যিখন সিহঁতে অবৈধভাৱে দখল কৰি থৈছে সেইখন আমি লৈ ল'ব পাৰিলোহেঁতেন তেতিয়াই ক'ব লাগিছিলে চাই ভাই তহঁতৰ 93,000 এটা ডাঙৰ নাম্বাৰ ন তহঁতৰ 93,000 soldier আমাৰ হাতত আছে তহঁতি এটা কাম কৰ ভাই তহঁতি POK খালী কৰি দিয়ে তেতিয়া তহঁতৰ সেই 93,000 soldier আমি এৰি দিম POK খালী কৰ ভাই লগতে আমাৰ 54 যিকেইজন হেৰাইছিলে তহঁতি যিকেইজনক বন্দী কৰিছিলি সিহঁতক ঘূৰাই দে কিন্তু আমি নকৰিলোঁ কিয় নকৰিলোঁ এইটো সুধি চাবলগীয়া কথা আৰু যিখন বাংলাদেশ আমি সৃষ্টি কৰিলোঁ ভাৰতে সৃষ্টি কৰিলে সেইখনে এতিয়া ভাৰতকে চকু দেখায় তাত হিন্দু মানুহৰ ওপৰত কিমান অত্যাচাৰ কৰা হৈছে মন্দিৰ ভাঙি দিছে কালি এতিয়া নিউজ আহিছে যে বাংলাদেশ চৰকাৰে মহম্মদ ইউনুছে পাৰ্মিশ্যন দিছে মন্দিৰ ভাঙিবলৈ
1000 বছৰীয়া পুৰণা মন্দিৰ ভাঙিবলৈ ইউনিট চৰকাৰে পাৰ্মিশ্যন দিছে বাধা দিয়াটো বাদেই কথা পাৰ্মিশ্যন দিছে উল্টাই মন্দিৰ ভাঙি দে বুলি কয় কিমান হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে পাকিস্তানে এতিয়া বাংলাদেশৰ মানুহে এতিয়া পাকিস্তানক যিমান হেট কৰিব লাগে সিহঁতৰ 30-40 লাখ মানুহ মাৰি দিলে 4 লাখ মানুহ মহিলাক ৰেপ কৰি দিলে 1,10,000 পৰা 1.5 লাখ অবৈধ সন্তানেই জন্ম হৈছিলে সেই বাংলাদেশী মানুহে এতিয়া ভাৰতক হিচাপ মতেতো ভাৰতৰ ভৰিত ধৰিব লাগে সিহঁতে কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে ভাৰতক কৃতজ্ঞতা প্ৰকাশ কৰাটো দূৰৰ কথা পাকিস্তানক নিজৰ বাপেক বুলি ভাবে সিহঁতে চাবাচোন অনলাইনত সিহঁতৰ ক'ৰবাত ইণ্ডিয়া পাকিস্তানৰ খেল হ'লে চাবা বাঙালীবিলাক সেই বাংলাদেশীখিনি গৈ পিনে পাকিস্তানকে ছাপোৰ্ট কৰিবগৈ যুদ্ধ হওক পাকিস্তানকে গৈ ছাপোৰ্ট কৰিব এতিয়া অপাৰেশ্যন সিন্দুৰৰ টাইমত বাংলাদেশী মহম্মদ ইউনিছে কৈছিলে নাই আমাৰ চিকেন নেকটো কাটি নৰ্থ ইষ্টখন গোটেইখন লৈ ল'ম অকাত নাই বাৰু হাঁহি উঠা কথা তথাপি কৈছেতো মুখৰ পৰা ওলাইছেতো এইটো কিয় হ'ল ইমান গাদ্দাৰ কিয় সিহঁত এইটো আৰু যুদ্ধৰ পাছত আৰু এটা ভাৰতে ভুল কৰিলে যে আমি যুদ্ধ কৰিলোঁ 1971 যুদ্ধ কৰি বাংলাদেশ সৃষ্টি কৰি আমি তালিটোপোলা বান্ধি ভাৰতলৈ গুচি আহিলোঁ এইটো কৰিব নালাগিছিলে আমাৰ চোৱাংচোৱা মানুহ তাত ৰাখিব লাগিছিলে তাত এটা নেৰেটিভ বিল্ড কৰিব লাগিছিলে যে তহঁতৰ ভাই তহঁতক চা পাকিস্তানে তহঁতৰ ওপৰত ইমান অত্যাচাৰ কৰিলে তহঁতক ইমান নিৰ্যাতন চলালে গতিকে পাকিস্তানী মানুহ তহঁতৰ শত্ৰু এইটো সিহঁতৰ কিতাপৰ পৰা আৰম্ভ কৰি চবতে এটা নেৰেটিভ বনাব লাগিছিলে ভাৰতে কিন্তু আমি জেগাটো খালী কৰি দিলোঁ তাত গুচি আহিলোঁ তালিটোপোলা বান্ধি আৰু সেই জেগাটো যি তাত স্পেচটো ক্ৰিয়েট হ'ল পাকিস্তানী ISI গৈ সোমাই দিলে সিহঁতৰ ব্ৰেইন ৱাছ কৰিলে ভাৰতক শত্ৰু হিচাপে ল'বলৈ এতিয়া বাংলাদেশী মানুহে ভাবে যে ভাৰতহে আমাৰ শত্ৰু আমিয়ে বনালোঁ আমাকে শত্ৰু বুলি ভাবে চ' তেনেকুৱা ধৰণৰ কথা আমি বহুত ভুল কৰিলোঁ আচলতে আমাৰ ফালৰ পৰা আৰু 1971 যুদ্ধৰ পাছত চাবলৈ গ'লে আমি বিশেষ তেনেকুৱা একো লাভ আমাৰ নহ'ল যদি লজিকেলি কথাবিলাক যদি চাওঁ আমাৰ তেনেকুৱা ধৰণৰ কোনো লাভ নহ'ল লাভ কৰিব পাৰিলোহেঁতেন বাট আমি লাভ নকৰিলোঁ আৰু এটা কথা আমাৰ এতিয়া চিকেন নেকৰ যিটো সমস্যা যে ভাৰতৰ লগত মেইনলেণ্ড ভাৰতৰ লগত আমাৰ নৰ্থ ইষ্টখন এটা সৰু এডোখৰ জেগাইদি জইন হৈ আছে খুব ঠেক জেগাটো আমিতো সেই 1971 ৱাৰতে সেইটো বহল কৰি ল'ব পাৰিলোহেঁতেন এতিয়া ভাই দা তহঁতক এখন নতুন দেশ বনাই দিছোঁ হয় কিন্তু আমাক এডোখৰ মাটি আমাক লাগিব সেইটো লৈ ল'ব পাৰিলোহেঁতেন সেইটোও নকৰিলোঁ চ' য়েছ কুৱেশ্যন আছে বহুত কুৱেশ্যন আছে আপোনালোকেও সুধিব যদি আনচাৰ্ছ পাই কমেণ্টত আহি জনাব থেংক ইউ ছ' মাছ ধন্যবাদ